আমাৰ চৰকাৰে সকলোকে সহায় কৰিছে প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আমি ডিএসপি বনাইছো মেজিস্ট্ৰেট বনাইছো মটক জনগোষ্ঠীৰ ল'ৰা ছোৱালীক আমি ডিএসপি বনাইছো মেজিস্ট্ৰেট বনাইছো আৰু এইবাৰে আমাৰ যি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰি ওলাই আছে তাত 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব ইমান বিলাক কাম আমি অসমত কৰিছো যে যি কাম আগতে কোনেও কেতিয়াও কল্পনা কৰিব পৰা নাছিল কিন্তু এই গোটেই বিলাকৰ লক্ষ্য কি এই গোটেই বিলাকৰ এটাই লক্ষ্য আধুনিক অসম নিৰ্মাণ কৰা বিকশিত অসম নিৰ্মাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন সুৰক্ষিত অসম দিয়া কৰি দিব পাৰিলো আৰু এই হৈছে পৰিৱৰ্তিত অসম এইখনেই হৈছে নতুন অসম এইখনেই হৈছে বিকশিত অসম